Hey guys, welcome back to my AKF YouTube channel. তো guys, আমাৰ অসমৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুন ভেকেন্সি মুকলি কৰিছে। মানে আমাৰ অসমৰ যিটো পাৱাৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুন ভেকেন্সি মুকলি কৰিছে, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী এই পদত এপ্লাই কৰিব পাৰিব যদি তুমি ইণ্টাৰেষ্টেড হয়। যদি আমাৰ অসমৰ বিদ্যুৎ বিভাগত তুমি চাকৰি কৰিম বুলি ভাবিছা, ভিডিঅ'টো ভালদৰে চোৱা। কিহৰ পোষ্ট ওলাইছে, কোনে এপ্লাই কৰিব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, কিমান এজ লিমিট লাগে, সকলোখিনি কম। ভিডিঅ'টো ভালদৰে চাবা। তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। এই যিটো ভেকেন্সি মুকলি হৈছে এইটো আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যনছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। মানে আমাৰ অসমৰ যিটো পাৱাৰ ডিপাৰ্টমেণ্ট আছে তাৰ ভিতৰতে তিনিটা ভাগ আছে। এটা হৈছে APDCL, এটা হৈছে AEGCL আৰু এটা হৈছে APGCL। তাৰ ভিতৰতে যিটো আমাৰ AEGCL বুলি যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে বা যিটো পাৱাৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বৰ্তমান সময়ত ভেকেন্সি মুকলি কৰিছে। আৰু এই যিটো ইণ্টাৰভিউটো কণ্ডাক্ট কৰিব সেইটো APSCয়ে কণ্ডাক্ট কৰিব। সেইকাৰণে বৰ্তমান সময়ত APSCৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট মুকলি কৰিছে, যিহেতু ৰিক্ৰুটমেণ্ট প্ৰচেছটো APSCয়ে পাতিব। চ' ইয়াতে 7টা পেজৰ এডভাৰটাইজমেণ্ট এটা APSCয়ে মুকলি কৰিছে। চ' এই পোষ্টৰ বিষয়ে সকলোখিনি ডিটেইলি কৈ আছোঁ, ভিডিঅ'টো এটা লাইক কৰি দিয়ে। তো পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পোষ্ট হয়, ক্লাছ 3 লেভেলৰ পোষ্ট হয়। আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যনছ লিমিটেডৰ ফালৰ পৰা মুকলি কৰিছে। টোটেল ভেকেন্সি মুকলি হৈছে 61টা। যদি আমি কেটেগৰী ৱাইজ চাওঁ, ইয়াতে তোমালোকে চাব পাৰিবা যে অপেন কেটেগৰী 31টা আছে, OBC MOBC ৰ বাবে ৰিজাৰ্ভেশ্যন আছে 14টা। তাৰপিছতে ইয়াতে SC ৰ বাবে আছে 4টা, ST P ৰ বাবে আছে 6টা, STH ৰ বাবে আছে 3টা। টোটেল 61টা ভেকেন্সি মুকলি হৈছে। আৰু ইয়াতে যিটো দৰমহা দিয়া হ'ব 25,000 ষ্টাৰ্টিং চেলেৰি হ'ব, মানে 25,000 টকা ষ্টাৰ্টিং চেলেৰি হ'ব। 92,000লৈকে তোমালোকে দৰমহা পাবা। তাৰ লগতে যিটো গ্ৰেড পে' দিয়া হ'ব 11,000 টকা ইয়াতে তোমালোকক গ্ৰেড পে' দিয়া হ'ব। তো এই পোষ্টত এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা বিচাৰিছে 21 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিবা যদি তুমি জেনেৰেল হয়। যদি তুমি ST SC হয় তেন্তে হ'লে তোমালোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিবা। যদি তুমি OBC বা MOBC হয় তেনেহ'লে 41 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰু যিবোৰ ডিপাৰ্টমেণ্টেলি কেণ্ডিডেট হওক, এক্স ছাৰ্ভিচমেন হওক, তেওঁলোকক এক্সট্ৰা পাই যাব। আৰু যিবোৰ PWD হয়, তো যিবোৰ PWD কেণ্ডিডেট হয় তেওঁলোকে 48 ইয়াৰ্ছলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো এই পোষ্টত এপ্লাই কৰিবলৈ যিটো কোৱালিফিকেশ্যন বিচৰা হৈছে সেইটো ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। আৰ্টছ এণ্ড কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'লে হৈ যাব, কিন্তু 55% তোমালোকৰ থাকিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াতে আৰু এটা কথা কৈছে যে যদি তুমি ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হয় তোমালোকৰ 50% আছে, তথাপিতো ইয়াতে এপ্লাই কৰিব পাৰিবা। কিন্তু ইয়াতে আৰু এটা কণ্ডিশ্যন দিছে যে ইয়াতে 3 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা তোমালোকৰ থাকিব লাগিব, তেতিয়াহে তুমি এই পোষ্টৰ বাবে এলিজিবল হয়। মানে তুমি BA পাছ কৰা হ'ব লাগিব, লগতে 55% থাকিব লাগিব BA, তাৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব, য'ত 3 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেটখন থাকিলেও তোমালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তো এই পোষ্টৰ বাবে এপ্লাই ষ্টাৰ্ট হ'ব 15 জুন 2024 পৰা 14 জুলাই 2024লৈকে এপ্লাইটো চলিব। আৰু যিটো এপ্লিকেশ্যন ফিজ দিব লাগে, ইয়াতে যদি তুমি জেনেৰেল হয় তেন্তে হ'লে তুমি 297 টকা 20 পইচা এপ্লিকেশ্যন ফিজ দিব লাগিব। ST SC OBC বা MOBC হ'লে 197 টকা 20 পইচা পে'মেণ্ট কৰিব লাগিব। যদি তুমি BPL হয়, মানে আমাৰ যিটো BPL কাৰ্ড থাকে ন, ৰেচন কাৰ্ড, যিকোনো কাষ্টৰে নহওক কিয়, লাগে ST SC যিয়ে নহওক বা OBC জেনেৰেল যিয়ে নহওক, যদি BPL ৰেচন কাৰ্ড আছে তেন্তে হ'লে 47 টকা দিলে হৈ যাব। যদি তুমি PWD কেণ্ডিডেট হয় তুমিও 47 টকা 20 পইচা দিলেই হৈ যাব, ঠিক আছে। এই পে'মেণ্ট দিয়া যিটো লাষ্ট ডেট দিয়া হৈছে 16 জুলাই 2024 আগত তোমালোকে পে'মেণ্টটো দিব লাগিব, ঠিক আছে। তো এপ্লাইটো যিহেতু এতিয়ালৈকে এপ্লাইটো ষ্টাৰ্ট হোৱা নাই, এপ্লাই কৰাৰ লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰি নিজৰ মোবাইলৰ পৰা ধুনীয়াকৈ এই পোষ্টত তোমালোকে এপ্লাই কৰি ল'ব পাৰিবা। যদি তোমাৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো তোমালোকে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। ভিডিঅ' চবেই ধন্যবাদ, জয় হিন্দ।